ভাল লাগিছে নতুন গোটেই মানুহখিনিক লগ পাইছোঁ গতিকে আৰু নতুন ষ্টাফ হয় ভাল লাগিছে গোটেইখিনিৰ লগত মই আগত কৰা নাছিলোঁ আগত তেওঁলোকৰ লগত এইবাৰ মোৰ থাৰ্ড ইয়েৰ এইবাৰৰ পৰা জছত আছোঁ চবে ফুল জছ খুব ভাল লাগিছে আমাৰ মানে পাঠশালাৰ নিচিনা জেগাত নাট্যনগৰী পাঠশালাত আমি আৰম্ভণি কৰিছোঁ নাট্য আৰম্ভ কৰিলোঁ গতিকে আৰু প্ৰথম প্ৰথম নিশাৰ পৰাই যথেষ্ট সঁহাৰি পাইছোঁ দৰ্শকৰ খুব মানে উৎসাহিত কৰিছে আমাক দৰ্শকে মৰম দিছে নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি খুব সুন্দৰ ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ পুনৰ আহিছোঁ বৰ্তমান হৈছে ভ্ৰাম্যমানৰ বতৰ আৰু মই বৰ্তমান যাবলৈ ওলাইছোঁ ৰাজমুকুট থিয়েটাৰ চাবলৈ বুলি কাৰণ বৰ্তমান পাঠশালাত চলি আছে ৰাজমুকুট থিয়েটাৰ খুব সুন্দৰ হৈছে বুলি শুনিছোঁ এইবাৰ ৰাজমুকুটৰ নাটক গতিকে আজি আমি মহাৰণৰ বলীয়া ঘোঁৰা নামৰ নাটকখন চাম গতিকে বলক একদম আপোনালোকক পেণ্ডেললৈ গৈ লগ পাম আৰু এইবাৰ থিয়েটাৰখনৰ খুব সুন্দৰ বলিষ্ঠ অভিনেতা অভিনেত্ৰীসকলে এইবাৰ অভিনয় কৰিছে টিমটো যথেষ্ট ভাল হৈছে গতিকে তেওঁলোকৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম কোন কোন অভিনেতা অভিনেত্ৰী এইবাৰ আছে তেওঁলোকক লগ পাম গতিকে পাৰিলে নাটকৰ দুই এটা দৃশ্য আপোনালোকক দেখুৱাম গতিকে বলক ভিডিঅ'টো একদম শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব এইবাৰ মোৰ লগত আছে আন এগৰাকী জনপ্ৰিয় অধ্যয়ন অভিনেতা গুঞ্জন ভৰত দাসদা দাদা মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ থেংক ইউ ছ' মাছ নতুন এটা নাট্যমত হওক সম্পূৰ্ণ নতুন উদ্যম গতিকে এইবাৰ ৰাজমুকুটৰ মঞ্চত গতিকে কি ধৰণে সাজু হৈছে অকণমান কৈ দিয়ক ভাল লাগিছে নতুন গোটেই মানুহখিনিক লগ পাইছোঁ গতিকে আৰু নতুন ষ্টাফ হয় ভাল লাগিছে গোটেইখিনিৰ লগত মই আগত কৰা নাছিলোঁ আগত তেওঁলোকৰ লগত এইবাৰ মোৰ থাৰ্ড ইয়েৰ এইবাৰৰ পৰা জছত আছোঁ চবে ফুল জছ নাটকীয়খনৰ পুৰা একদম গৰ্বা গৰমি দেখি যায় ন নাটকীয়খন কেনেকুৱা একদম কিন্দল ভাঙি দৰ্শক একদম আৰু লাগিছে ইমান আশীৰ্বাদ পাম বুলি ভবাই আছোঁ মই ইমান ধুনীয়াকৈ চব আঁকোৱালি লৈছে মানুহে নাটককেইখন ধুনীয়া নাটক হয় গোটেইকেইখন বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ কেৰেক্টাৰ হয় গতিকে বাকী কেইখন আৰু এখন আছে চাবলৈ বধখনৰ কাৰণে ৰৈ আছোঁ আমিও ৰৈ আছোঁ দৰ্শকো ৰৈ আছে গতিকে ভাল লাগি আছে মনটো খুব ভালকৈ আমি গোটেই টিমটো বিৰাট পজিটিভকৈ ওলাই আহিছোঁ আৰু এতিয়ালৈকে দৰ্শকৰ সঁহাৰি বহুত ভালকৈ পাই আছোঁ গতিকে বহুত বহুত ধন্যবাদ তিনি শ্ব' হৈ গ'ল যথেষ্ট কষ্ট হৈছে তিনিটা শ্ব' কি বস্তুটো অনুভৱ হোৱা নাই যি চিঞৰ মাৰিছে ডাইলগ আৰু বেছিকৈ ওলাইছে সেইটো হয় আপোনাৰ চৰিত্ৰ কেইটা সম্পৰ্কে অকণমান কৈ দিয়ক এখন বকুল বনৰ প্ৰতি সেইখনত ককাই ভায়েকৰ ৰিলেশ্যনৰ ওপৰত এটা মৰম ককাই আৰু ভায়েকৰ যোনটো মৰম থাকে এতিয়া কিছুমান বস্তুৰ পৰা আঁতৰি গৈছে মোবাইল আনি যোৱাৰ লগে লগে সেই আগৰ দিনৰ সেই মৰমবিলাক আছে মানে আগত যোনটো আমি সেই বস্তুখিনি আছে সেইবিলাক বস্তুৰ পৰা দেখা পাব এইখনত আৰু এইখন হ'ল বন্ধু দুজনৰ ওপৰত ইজনে ধৰক কেনেকৈ মানে ইটোৱে কিমান ভাল পায় চেক্ৰিফাইচ সেইবিলাক চব আছে মানে ভাল পোৱা মৰম চেক্ৰিফাইচ চব বস্তু মিক্স হৈ পেলাই আৰু একশ্যন চেকশ্যনটো চব আছে দেখিছে আপোনালোকে হয় চব মিক্স আৰু ইখন ৰৈ আৰু মানুহ ৰৈ আছে আমিও ৰৈ আছোঁ কি ৰৈ আছে ভাল হ'ব যথেষ্ট ভাল হ'ব গতিকে শুভেচ্ছা থাকিল ওলাই আহিছেহে মাত্ৰ গতিকে দৰ্শকে আঁকোৱালি লওক যথেষ্ট ভাল হওক আৰু গুঞ্জন দাই এইবাৰ যথেষ্ট ভাল অভিনয় কৰিছে আপোনালোকে চাবলৈ আহিব এইকেইটা চৰিত্ৰ নাটক ইতিমধ্যে হৈ গ'ল খুব ধুনীয়া অভিনয় কৰিছে গতিকে সেইবোৰ দৰ্শকসকলক কি ক'ব কম যে আমি তিনিওখন নাটক লৈ আহিছোঁ আপোনালোকে আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদৰ অবিহনে আমি আগুৱাই যাব নোৱাৰোঁ গতিকে আশীৰ্বাদ দিব মৰম দিব এনেকৈ দি থাকিব যাতে আমি আৰু আগুৱাই যাব পাৰোঁ ঠিক আছে থেংক ইউ মোৰ লগত আছে অভিনয় জগতখনৰ এগৰাকী
সুদক্ষ অভিনেতা সুদৰ্শন অভিনেতা প্ৰসেনজিৎ দা দাদা মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ নতুন উদ্যম নতুন এটা নাট্যবৰ্ষ ৰাজমুকুতাৰ মঞ্চত এইবাৰ গতিকে কি ক'ব কি ক'ম, খুব ভাল লাগিছে। আমাৰ মানে পাঠশালা নিচিনা জেগাত নাট্যনগৰী পাঠশালাত আমি আৰম্ভণি কৰিছোঁ, নাট্য আৰম্ভ কৰিলোঁ। গতিকে আৰু প্ৰথম দিনাৰ পৰাই প্ৰথম নিশাৰ পৰাই যথেষ্ট সঁহাৰি পাইছোঁ দৰ্শকৰ। খুব মানে উৎসাহিত কৰিছে আমাক দৰ্শকে, মৰম দিছে, আশীৰ্বাদ কৰিছে। গতিকে দুখন নাটক আমি প্ৰদৰ্শন কৰিলোঁ ইতিমধ্যে। এখন ৰঞ্জিত কুমাৰ দত্তদেৱৰ বকুল বনৰ পক্ষী, পৰিচালনা ৰাজেশ ভূঞা, আৰু এতিয়া মহাৰাণৰ বলীয়া ঘোঁৰা অভিজিত ভট্টাচাৰ্যৰ নাটক, ৰাজেশ ভূঞাৰ পৰিচালনা। দুইখন নাটকতে দৰ্শকৰ বিপুল সঁহাৰি। আজিতো মেটনি শ্ব' কৰিলোঁ, এতিয়া দুটা দৰ্শনী হৈ আছে, আজি 3টা শ্ব' আছে। গতিকে আজি 5 নম্বৰ নিশা মানে আমি কৰি আছোঁ, দৰ্শকৰ সমাগম কমা নাই। গতিকে খুব ভাল লাগিছে আৰু আশা ৰাখিছোঁ এইবাৰ মানে এটা বেলেগ এটা দৰ্শক মানে আমি যিহেতু যিকেইটা আমাৰ আগন্তুক পেণ্ডেল আছে সেইকেইটাত বিপুল সঁহাৰি পাম বুলি ভাবিছোঁ। আৰু অলৰেডি প্ৰযোজকে বহুত কষ্ট কৰিছে, কাৰিকৰী দিশতো বহুতখিনি চেষ্টা চলাইছে, প্ৰচেষ্টা চলাই আছে। এতিয়াও আমাৰ এটা বস্তু ভাইৰেল হৈছে, মানে টেকনিক এটা ভাইৰেল হৈছে, খুব ভাল লাগিছে। বহুত মিলিয়ন ভিউজ হৈছে, চাইছে। গতিকে সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকো উৎসাহিত হৈছে বস্তুটো কিনো চাবলৈ। ধৰক মানে সেইটো আমোদ দিবৰ কাৰণে কৰিছে, কিন্তু মূল কাহিনী কাৰো লগতো মানে মিল নাই, তেনেকুৱা কাহিনীভাগ বেলেগ, আৰু চাই খুব ভাল পাব, আমোদ পাইছে। গতিকে মানে খুব ভাল লাগিছে আৰু ভাল অনুভৱ এটা। আপোনাৰ চৰিত্ৰকেইটা সম্পৰ্কে অকণমান কৈ দিয়ক, মানে কেনেকুৱা ধৰণৰ বিগত বৰ্ষসমূহতকৈ কেনেকুৱা নতুন চৰিত্ৰ এইবাৰ দেখিবলৈ পাব? চৰিত্ৰ আটাইকেইখন নাটকতে বেলেগ বেলেগ চৰিত্ৰ। বকুল বনৰ প্ৰকৃত মোৰ সম্পূৰ্ণ গাঁৱৰ পৰিৱেশৰ নাটক। ককায়েক এটা, মই ভায়েকক পঢ়াবলৈ বহুত চেষ্টা কৰোঁ। তাৰপিছত আৰু সেয়া ঘাত প্ৰতিঘাত বহুত থাকে, ভায়েকক ইঞ্জিনিয়াৰ বনাবলৈ চেষ্টা কৰোঁ। গতিকে ককায়েকে বহুত ছেক্ৰিফাইচ কৰিব লগা হয়, আৰু তেনেকুৱা কেৰেক্টাৰ মানে গাঁৱৰ খোজা কেৰেক্টাৰ এটা চৰিত্ৰটো। আৰু মহাৰাণৰ বলীয়া ঘোঁৰা তেওঁ আৰু মানে এজ ইউজুৱেল আমাৰ সাধাৰণ ল'ৰা এটা, পঢ়া শুনা কম কৰে, এনেই অকল মানে সৎ ল'ৰা এটা, কিন্তু মাৰপিট কৰি ভাল পায়, বেছি কাজিয়া কৰি থাকি তাৰ বন্ধু বিশ্বাস কৰে খুব। সেই বন্ধুৱে আৰু লগত মানে অলপ এটা সংঘাত এটা হয়, চালে গম পাব কাহিনীটো সোমাই আছে ভিতৰত। আকৌ দুটা মানে কিতাপ দুটা হ'ব লগা, আকৌ মোৰ ঘূৰি আহিব লগা হয় বেলেগ এটা লুকত, মানে বেলেগ এটা বেলেগ এটা হৈ যায়। বহুত বছৰৰ পাছত ঘূৰি আহোঁ, ঘূৰি দেখোঁ চব সকলো সলনি হৈ গৈছে। গতিকে ঘাত প্ৰতিঘাত সংঘাত গোটেইখিনি দিছে আৰু মানে এখন ব্যৱসায়িক নাটক, মনোৰঞ্জনৰ গোটেইখিনি দিশ আছে। নাট্যকাৰে লিখিছে, পৰিচালনা কৰিছে, ধুনীয়া পৰিচালনা কৰিছে ৰাজেশ ভূঞাদেৱে, আৰু আমাৰ অভিজিত ভট্টাচাৰ্যদেৱেও খুব ধুনীয়াকৈ লিখিছে প্ৰতিটো চৰিত্ৰ। আৰু এবাৰ ব্যতিক্ৰম কিয়, মানে বহুত বছৰৰ পাছত ৰাজমুকুটৰ মঞ্চত মানে বহুতো বলিষ্ঠ অভিনেতা অভিনেত্ৰী একেলগে সমাহাৰ ঘটিছে। তাৰমানে আমাৰ চিন্ময় কটকী, কবিতা চুতীয়া, শ্ৰীমন্ত মাধৱ দত্ত, মঞ্জন ভৰদ্বাজ, মই, তাৰপিছত বহুত আছে, নপুৰণি শিল্পীও আছে, আৰু নতুনকৈ যিসকল আহিছে তেওঁলোকেও খুব ধুনীয়া কৰিছে। দৰ্শকৰ ফিডবেক খুব ভাল। গতিকে ভাল লাগিছে এইবাৰ, মানে বহুত আশা কৰিছোঁ দৰ্শকে আমাক মৰম দিব বুলি। ঠিক আছে, আপোনাক বহুত বহুত শুভেচ্ছা জনাইছোঁ। ওলাই আহিছেহে মাত্ৰ, গতিকে দৰ্শকৰ মৰম গতি এতিয়াও বহুতখিনি আমাৰ শুধাবলৈ আছে। সেইখিনি আমি দৰ্শকে যদি আঙুলিয়াই দিয়ে আমি চেষ্টা কৰিম। দৰ্শকক আঙুলি দিবৰ কাৰণেই কৰি আছোঁ, যিহেতু দৰ্শকে ভাল পোৱাটো আমি কৰিব লাগিব। গতিকে দৰ্শকে যদি কিবা ক'ৰবাত অসন্তুষ্টি পাই আছে, সেইটো আমাক জনালে আমি খুব ভাল পাম। আমি আকৌ নতুনকৈ চেষ্টা কৰোঁ সেইটো ঠিক কৰি ল'বৰ কাৰণে। ঠিক আছে, থেংক ইউ। ঠিক আছে। এইবাৰ মোৰ লগত আছে এগৰাকী নৱাগত অভিনেত্ৰী, যথেষ্ট ভাল অভিনয় কৰিছে এইবাৰ ৰাজমুকুটৰ মঞ্চত, প্ৰথম পদাৰ্পণ, গতিকে ৰাজমুকুটৰ মঞ্চৰ যোগেদি, গতিকে কি ক'ব? খুব বেছি ভাল লাগিছে আৰু খুব বেছি এক্সাইটেড হৈ আছিলোঁ যে কি হ'ব কি নহ'ব, ভয়ত থাকিবই দিয়াচোন প্ৰথম হিচাপে। কিন্তু মোৰ টীমটো ইমানেই বেছি ভাল যে মানে মই সেই ভয়টো মই কেতিয়াও অনুভৱেই নকৰিলোঁ। মই ষ্টেজত উঠাৰ আগতো মই সেই ভয়টো অনুভৱ নকৰিলোঁ যে মোৰ যদি কিবা হয় যে মোক খোৱাই দিছে, মই ধুনীয়াকৈ মোক আগুৱাই লৈ যাব। তো সেইটো কাৰণে মই খুবেই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ যে এনেকুৱা এটা টীমৰ লগত মই কাম কৰিব পাৰিছোঁ, তাকো প্ৰথমবাৰ হিচাপে। তো মোৰ এক্সপিৰিয়েঞ্চটো মোক খুবেই বেছি ভাল। হয়, গুণগুণ ধাৰাবাহিকক আপোনাক যথেষ্ট মৰম দিছে দৰ্শকসকলে, গমেই পায়। গুণগুণ ধাৰাবাহিকখনত আপুনি মুখ্য চৰিত্ৰত অভিনয় কৰিছিলে, যিটো গুণগুণ চৰিত্ৰ, গতিকে যথেষ্ট মৰম পালে ধাৰাবাহিকত। গতিকে ভ্ৰাম্যমাণলৈ এইবাৰ প্ৰথম আহিছে, গতিকে চিৰিয়েল কৰিলে আপুনি, বহুত কেইখন চিৰিয়েল কৰিলে আপুনি, ৰজা ৰাণী, হয় হয়। তাৰপিছত আপুনি গুণগুণত যথেষ্ট দুবৰি বুলি এখন কৰিলে, যথেষ্ট মৰম পালে, বহুত চিৰিয়েল কৰিলে আপুনি। গতিকে প্ৰথম ভ্ৰাম্যমাণত আহিছে, গতিকে যিটো ডিফাৰেঞ্চ, মানে যিটো শৈলীটো সম্পূৰ্ণ বেলেগ ভ্ৰাম্যমাণত। গতিকে আপুনি কেমেৰা আৰু
ভ্ৰাম্যমান মঞ্চ কেনেকুৱা ধৰণৰ নতুনত্ব বিচাৰি পাইছে? যিহেতু মই সৰুৰ পৰা বাৰু মই নাটক কৰি আহিছোঁ, কিন্তু তথাপিও কৰিলেও মানে থিয়েটাৰৰ কথাটো বেছিয়ে বেলেগ। ইয়াত ধৰক মানে লাইটিঙৰ পৰা আদি কৰি, মিউজিচিয়ানৰ পৰা আদি কৰি, ব্লকিঙৰ পৰা আদি কৰি যিমানখিনি কাৰুকাৰ্য চলি থাকে ট'টেলি বেলেগ। তো সেইখিনি মই এক্সপেক্ট কৰা নাছিলোঁ যে ইমান যে আমিতো এজ এ আৰ্টিষ্ট কাম কৰিছোঁ, কিন্তু আৰ্টিষ্টৰ বেকগ্ৰাউণ্ডত যিমান মানুহ লাগি থাকে সেইখিনি মানে একদম মানে শলাগলগীয়া কথা, ল'বলগীয়া কথা। তো মানে খুবেই বেছি ভাল লাগিছে। আৰু এক্টিঙৰ কথাটো হ'ল যে কেমেৰাত আমি বহুত নেচাৰেল কৰিবলগীয়া হ'ল, যিহেতু মানে আমাৰ চকুৰ এক্সপ্ৰেশ্যন বহুত খেলিবলগীয়া হয়, কিন্তু নাটকত সেই তেনেকুৱা নহয়। আমি নাটকত পূৰা বডিত আমি কাম কৰিবলগীয়া হয়, তো বহুত লাউড কৰিবলগীয়া হয়। ইয়াত চকুৰ কোনো কথা নাই, কান্দিলেও মানুহে গম নাপায় যেতিয়ালৈকে তুমি নিজৰ বাহুটো নিহিলোৱা কিয়। তো সেইটো কাৰণে সেই ডিফাৰেঞ্চটো আছে, আৰু ডিফাৰেঞ্চটো বুজি পাইছোঁ। মোক শিকাই দিছে কেনেকৈ কি কৰিব লাগে, আৰু এনেকৈ মই কৰি গৈ আছোঁ, আৰু আগলৈকো কৰি যাম বুলি মই আশা ৰাখিছোঁ। ভাল হ'ব, এইবাৰ প্ৰথম খোজেই, গতিকে আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। অনাগত দিনত আপুনি ভ্ৰাম্যমান জগতখনত আৰু বেছি আগুৱাই যাওক, লগতে অভিনয় ক্ষেত্ৰখনত আপুনি আগুৱাই যাওক। গতিকে আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ, তোমালোকৰো ধন্যবাদ ইয়ালৈ আহিছে আৰু মোক ইমানখিনি ক'বলৈ মোক সুযোগ দিছা, ধন্যবাদ। ঠিক আছে বাৰু। এইবাৰ মোৰ লগত আছে ভ্ৰাম্যমান জগতৰ এগৰাকী দক্ষ অভিনেত্ৰী কবিতা চুতীয়া বাইদেউ মোৰ চেনেলত আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। সম্পূৰ্ণ নতুন এটা নাট্যবৰ্ষ, হয় গতিকে নতুন যাত্ৰা, হয় গতিকে এই নতুন যাত্ৰা পথত হয় কি ক'ব এইবাৰ ৰাজমুকুটৰ মঞ্চত? ৰাজমুকুটৰ মঞ্চত আমি গম পাইছাই, আমি 3খন নাটক লৈ ওলাই আহিছোঁ, খুব সুন্দৰ সুন্দৰ। ৰঞ্জিত কুমাৰ দত্তৰ বকুল বনৰ পক্ষী, আৰু অভিজিত ভট্টাচাৰ্যদেৱৰ মহাৰণৰ বলিয়াগুৰা, আৰু বন এহিংসু কাহিনী। 3খন নাটকে খুব সুন্দৰ কাহিনীটো মানে আশা কৰিছোঁ দৰ্শকে যে আদৰি ল'ব। বহুত কষ্ট কৰিছোঁ, ৰিহাৰ্চেল কৰিছোঁ, ওলাই আহিছোঁ। এইটো আমাৰ অপেনিং পেণ্ডেল আছে, ওলাই আহিছোঁ। আশা কৰিছোঁ দৰ্শকে যে আমাক আদৰি ল'ব, মৰম চেনেহ দিব। আপোনাৰ চৰিত্ৰকেইটা সম্পৰ্কে আপোনালোক এজন দৰ্শকসকলে এইবাৰ কেনেকুৱা ধৰণৰ ব্যতিক্ৰমী চৰিত্ৰত এইবাৰ আপোনাক দেখিবলৈ পাব? গোটেইকেইখন নাটকতে 3টা বেলেগ বেলেগ কেৰেক্টাৰ, 3টা কেৰেক্টাৰ মই জীৱন দিবলৈ চেষ্টা কৰিছোঁ। নাজানো দৰ্শকে কি হয়, আশা কৰিছোঁ দৰ্শকৰ পৰা সঁহাৰি পাওঁ, ভালে লাগিছে। হয়, আৰু এটা কথা হ'ল আপোনাৰ বৰ্তমান সময়ত কি হয়, কিছুসংখ্যক দৰ্শকে মানে ক'ব খোজে যে মানে কি ভ্ৰাম্যমানৰ আগৰ যিটো নাটক, আপোনাৰ যিহেতুকে ভ্ৰাম্যমানত বহুত বছৰ অভিজ্ঞতা আছে, গতিকে আপুনি তেতিয়া নাটকো দেখিছে, এতিয়াও দেখিছে, গতিকে এই যিটো নাটকৰ পাৰ্থক্য অহা বুলি কয় দৰ্শকসকলে, যে মৌলিকতা ক'ৰবাত যেন হ্ৰাস পাইছে, গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? মই আচলতে সময়কে ক'ম, এতিয়া আনিব লাগে, আমাৰ নতুন নাট্যকাৰ ওলাব লাগে, ভাল ভাল কাহিনী নাটক কৰিব লাগে। আগতেতো নাটক নচলা নহয়, আগতেতো আমি 4 নাটক কৰিছিলোঁ, এতিয়াতো কম সময়, এতিয়া 2.5 ঘণ্টা, এতিয়া আমি 3 ঘণ্টা 3.5 ঘণ্টা নাটক কৰাৰো আমাৰ মানে হেৰি আছে, ৰেকৰ্ড আছে। সেই সময়টো বেলেগ আছে, সময়টো বেলেগ। সময়ৰ লগত আপোনাৰ ভ্ৰাম্যমানত মই 2000 আছোঁ, 25 বছৰে হ'ব আৰু মই মাজত খালি 3 বছৰমান গেপ পৰিছে। ভাল হ'ব, সেয়া আমি আশা কৰিছোঁ। মানে নৱপ্ৰজন্মই সেইখিনি ধৰি ৰাখিব লাগিব, সেইটোৱে। আৰু যোনখিনি অভিজ্ঞ ব্যক্তি আছে তেওঁলোকৰ পৰা নৱপ্ৰজন্মই শিকিব লাগিব, সেইটোৱে কথা। আৰু তেওঁলোকৰ হাতত হাত ধৰি আগুৱাব লাগিব, সেইটোৱে কথা। ভ্ৰাম্যমানটো অসমৰ এটা মানে হেৰাই গ'লেও বেয়া লাগিব। সেইটোৱে, গতিকে আমি সকলোৱে লগ হৈ ধৰি ৰাখিব লাগিব, সকলোৰে দায়িত্ব আছে। আমাৰ আৰ্টিষ্টৰো দায়িত্ব, সকলো দায়িত্ব সমানে, গোটেইকেইটা পক্ষৰে সহযোগ কৰিলে মানে ভাল চলি যাব। ঠিক আছে, বহুত বহুত শুভেচ্ছা থাকে। থেংক ইউ। এয়া মোৰ লগত আছে ভ্ৰাম্যমান মঞ্চ জগতৰ এগৰাকী সুদক্ষ অভিনেতা, মোৰ অতিকে প্ৰিয় এগৰাকী অভিনেতা, চিন্ময় কটকীদা। দাদা, মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। থেংক ইউ। নতুন এটা নাট্যবৰ্ষ, পূৰ্ণ উদ্যম, গতিকে এইবাৰ ৰাজমুকুটৰ মঞ্চত কি ক'ব? খুবেই ভাল, সাংঘাতিক ভাল লাগিছে, আৰু মানুহৰ দৰ্শকে যদি মৰম পাইছোঁ, মানে সঁচাকৈ আপ্লুত হৈছোঁ। হৈছেনে, বহুত দিনৰ মূৰত ভ্ৰাম্যমানলৈ কিবা বহুত দৰ্শকে ঘূৰি আহিছে, ধুনীয়া লাগিছে। আৰু আমাৰ দলটোৱে পূৰ্ণ দমে দেহা মাৰি কৰা বুলি যে কয়, ফুল জোচত আমি কৰিছোঁ, যাতে দৰ্শকে যে ভাল পায়, দৰ্শকে ভালো পাইছে, সেইটো কাৰণে বিৰাট ভাল লাগিছে। বাকী বিশেষ দীঘলীয়া নকৰোঁ, আপোনাৰ চেনেলৰ জৰিয়তে মই দৰ্শকক অনুৰোধ জনাইছোঁ, আপোনালোক আহক, ৰাজমুকুটত অলপ চাওক, ভাল হ'ব।
ধন্যবাদ আৰু চোৱা আৰম্ভ কৰিলে থেংক ইউ এইবাৰ মোৰ লগত আছে আন এগৰাকী যুৱ প্ৰজন্মৰ অভিনেতা বিন্তুত বিকাশ। নমস্কাৰ গতিকে খুব ভাল অভিনয় কৰি আছে ভেমগনৰ মঞ্চত, গতিকে এইবাৰ ৰাজমুকুটৰ মঞ্চত, গতিকে কি ক'বা? অনুভৱ খুব ভাল অভিজ্ঞতা ধৰক আপোনাৰ এতিয়া চিমুদাৰ ধৰক অভিনয় সুযোগ পাইছোঁ ইয়াৰ আগতে পুনৰ লগত অভিনয় কৰিবলৈ সুযোগ পাইছিলোঁ যথেষ্টখিনি মানে অভিজ্ঞতা খুব ভাল আৰু ভৱিষ্যতে লওক এনেকুৱা ধৰণৰ মানে আমাৰ জ্যেষ্ঠ যিসকল অভিনেতা অভিনেত্ৰী আছে তেওঁলোকৰ লগত যাতে ভালদৰে কাম কৰি যাব পাৰোঁ তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু যাতে আপোনালোকৰো অলপ ছাপোৰ্ট পাওঁ বা ৰাইজৰ সঁহাৰি পাওঁ আৰু আমাৰ নাটকখনক ৰাইজে ইমান মৰম দিছে আঁকোৱালি লৈছে তাৰ কাৰণে আমি নিশ্চয় কৃতজ্ঞ ৰাইজৰ আগত আৰু আপোনাৰ চেনেলটোলৈও ভাবিছা থাকিলে ঠিক আছে, ধন্যবাদ। বহুতো শুভেচ্ছা থাকিল, আৰম্ভ হ'ব, গতিকে ঠিক আছে, বহুত বহুতো শুভেচ্ছা থাকিল। ঠিক আছে ধন্যবাদ আছে